আজি আপোনালোকে ইয়াত নামঘৰত আৰু প্ৰতিষ্ঠা দিৱস উপলক্ষে যি অনুষ্ঠানৰ আয়োজন কৰিছে সেই উপলক্ষে হ'বলগীয়া কুইজ প্ৰতিযোগিতাখন উন্মোচন কৰিবলৈ মোক আমন্ত্ৰণ জনোৱাত মই আপোনালোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আচলতে তেনেকুৱা এটা অনুষ্ঠানৰ উন্মোচন হিচাপে দায়িত্ব পালন কৰিবলৈ মই নিজকে শিকিন বুলি ভাবোঁ। তথাপি হীৰক তথা ইয়াৰ উদ্যোক্তাসকলৰ আগ্ৰহক মোচাৰিব নোৱাৰি মই ইয়ালৈ আহিছোঁ আপোনালোকৰ আগত দুআষাৰ কথা ক'বলৈ। নামঘৰ হৈছে আমাৰ সমাজৰ এটা সমাজখনক ঐক্যবদ্ধ কৰি ৰখাৰ এটা কেন্দ্ৰস্বৰূপ। আমাৰ যে সাংস্কৃতিক চৰ্চা তাৰো কেন্দ্ৰস্বৰূপ নামঘৰেই। অসমীয়া সমাজ নামঘৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। আপোনালোকে এই অনুষ্ঠানটোত এটা ইয়াতে ঘোষণা দি আছে লিখনত যে কৃষ্ণ মাহাত্ম্য প্ৰচাৰ আৰু ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ দুটা লক্ষ্য লৈ পেলাই এই অনুষ্ঠানটো হৈছে। কৃষ্ণ আমাৰ সংস্কৃতিৰ কেন্দ্ৰস্বৰূপ। শ্ৰীকৃষ্ণ তেখেত আমি ভগৱানৰ ৰূপত পাওঁ, পাণ্ডৱৰ বন্ধুৰ ৰূপত পাওঁ, পৰামৰ্শদাতাৰ ৰূপত পাওঁ আৰু এগৰাকী বাহীবাদকৰ ৰূপতো আমি তেখেতক প্ৰত্যক্ষ কৰোঁ। গতিকে কৃষ্ণ বহু ব্যক্তিত্বৰ অধিকাৰী। আৰু কুইজ কথাটো হৈছে মই ভাবোঁ যে কুইজে সত্যৰ দুৱাৰ মুকলি কৰে, সত্যৰ কাষ চাপি যোৱাত মানুহক সহায় কৰে। মানুহ মূলতঃ সত্যৰ অনুসন্ধানকাৰী। সত্যৰ অনুসন্ধানৰ বাটেৰে যাওঁতে মানুহে ধৰ্ম বিজ্ঞান আদি বিভিন্ন কথাৰ আৱিষ্কাৰ কৰিছে। কুইজেও সেই বাটেদি যাওঁতে মানুহক কিছু সহায় কৰিব বুলি মই অনুভৱ কৰোঁ। ইয়াত আজি দৰ্শক কুইজ উপলক্ষে যিখিনি মানুহ ইয়াত সমবেত হৈছে আটাইৰে জ্ঞান বিজ্ঞানৰ দৰ্শন জগতখনৰ প্ৰতি নিশ্চয় বিশেষ আকৰ্ষণ আছে কাৰণে তেওঁলোক ইয়ালৈ আহিছে। কিন্তু সত্যৰ বাট একেবাৰে চিধা নহয়। সত্যৰ বাটত বহু কথাই খেলি মেলি থাকে। আমি সত্যক অনুধাৱন কৰোঁ বিশেষকৈ তিনিটা পদ্ধতিৰে: দেখি, শুনি আৰু পঢ়ি। এতিয়া আমি যি পঢ়িছোঁ সেই কথা যিসকলে লিখিছে তেওঁলোকেও যদি ঠিকে ঠিকে লিখিছে ঠিকেই আছে, যদি কিবা স্বাৰ্থত লিখিছে তেতিয়াহ'লে সেইটোও আমাক মানে বিপথে নিয়াৰ সম্ভাৱনা থাকে। আকৌ আমি যি শুনি আছোঁ, দেখি থকা কথাটোৱে আমাক কেতিয়াবা বিপথে পৰিচালিত কৰিব পাৰে। মই দেখি থকা কথা লৈ পেলাই এটা সৰু কৌতুক এটা কৈছোঁ। আপোনালোকে তাৰ ভিতৰৰ কথাখিনি অনুধাৱন কৰিবলৈ যত্ন কৰিব যে এখন গাঁৱৰ দুজন মানুহৰ একেদিনেই মানে জন্মদিন হৈছিলে। তেওঁলোকে ক'লে যে আমি আমাৰ বাৰ্থডেটো এটা বিশেষ ধৰণে উদযাপন কৰিম। দুয়োজনে ৰেলত উঠি পোৱা নাছিল, গতিকে আমি দুয়োজনে এইবাৰ ৰেলত উঠি চাওঁ। গতিকে দুয়ো ৰেলত উঠিবলৈ গ'ল। ৰেলত উঠি গ'লে ৰেলতটো বিভিন্ন ধৰণৰ এই যে চানা ভাজাৰ পৰা আদি কৰি নানান ধৰণৰ বস্তু বিক্ৰী কৰে নহয়, তাতে তাৰমানে ক'ল্ড ড্ৰিংকছ বিক্ৰী কৰিবলৈ আহিছিল। তেওঁলোকে ক'ল্ড ড্ৰিংকছ খাই পোৱা নাই কোনোদিন। তেওঁলোকে ভাবিলে যে এতিয়া আমি এইটো খাই চাওঁ এবাৰ। এজনে ক'লে যে এইটো বা কি বস্তু, খালে নিচাই হয়নে কি হয়, গতিকে আমি নাজানো, খাম জানো? আনজনে ক'লে যে ঠিক আছে আমি এটা কিনি লওঁ, এটা কিনি লৈ খাই চাম, যদি ঠিকে আছে তেতিয়াহ'লে আন এটা কিনি খাম। তো এজনে এটা কিনিলে, কিনি খাই মানে খুলি পেলাই এডোখ খাইছে মাত্ৰ। খোৱাৰ লগে লগেই ৰেলখন এটা সুৰংগত সোমাই গ'ল ঠিক সেই মুহূৰ্ততে। তেতিয়া সেই খাই থকা মানুহজনে যিজনে খাইছিল সি কৈছে, ভাই এইটো খাব নোৱাৰি, এইটো খালে মানুহ চকুৰে একো নেদেখা হৈ যায়। দেখাত এইটো তেওঁৰ প্ৰত্যক্ষ অভিজ্ঞতা, কিন্তু এই প্ৰত্যক্ষ অভিজ্ঞতাও মানুহক কেতিয়াবা বিপথে পৰিচালিত কৰিব পাৰে। গতিকে সত্যৰ বাটেদি যেতিয়া আমি আগুৱাম, খুব সাৱধানে আগুৱাব লাগিব আৰু বাৰে বাৰে চৰ্চাৰ জৰিয়তে সত্যক অনুধাৱন কৰিব পাৰি। মৰুৱা এইখিনি বিশেষকৈ এইটো চুবুৰীতেই অৰুণ বায়নৰ স্মৃতি বিজড়িত চুবুৰী এইটো। গতিকে অসমৰ ভ্ৰাম্যমান যি নাট্য জগত আজি একেবাৰে তুংগত আছে, তাৰো একেবাৰে প্ৰাৰম্ভিক বুৰঞ্জীত চাবলৈ গ'লে এওঁলোকৰ বিশেষ অৱদান আছে। গতিকে এইখন ঠাই অসমৰ সাংস্কৃতিক জগতৰ এটা পৰিচয় থকা ঠাই। ইয়ালৈ আহিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। আৰু মানে ইতিমধ্যে দেৰি হৈছে, বৰ গৰমো আৰু বৰ বিশেষ নকৈ মই
মোৰ ফালৰ পৰা যেহেতু কুইজ প্ৰতিযোগিতা মই 3টা প্ৰশ্ন মোৰ ফালৰ পৰা ৰাইজলৈ এৰিব বিচাৰিছোঁ 3টা প্ৰশ্ন সেই তাৰে মাজেদি মই আজি কুইজ প্ৰতিযোগিতাটো উদ্বোধন হোৱা বুলি ভাবিম প্ৰশ্ন 3টা মই কৰিব পাৰোঁ প্ৰাইজ মই মোৰ ফালৰ পৰা লৈ আহিছোঁ বাৰু আজি অন্য এটা বিশেষ দিন আজি বুদ্ধ পূৰ্ণিমা নহয় আজি বুদ্ধদেৱৰ যি দৰ্শন সেয়া এক অনন্য দৰ্শন মানৱতাবাদী দৰ্শন য'ত স্বৰ্গ নাই য'ত ভগৱান নাই কেৱল মানুহ আছে কিন্তু আজি বুদ্ধ পূৰ্ণিমা উপলক্ষে মই বুদ্ধদেৱ সম্পৰ্কীয় প্ৰশ্ন এটাই প্ৰথমতে এৰিব বিচাৰিছোঁ বুদ্ধদেৱৰ প্ৰথমখন জীৱনীৰ নাম কি আছিল কোনোবাই ক'ব নেকি বুদ্ধদেৱৰ প্ৰথমখন জীৱনী ঠিক আছে ক'লে জাতক নহয় জাতকৰ কাহিনীটো এটা বেলেগ বস্তু আচলতে এইখন মই কৈ দিওঁ তেতিয়াহ'লে উত্তৰটো এইটো অশ্বঘোষৰ বুদ্ধচৰিত আন এটা প্ৰশ্ন আমাৰ অসমত বুদ্ধদেৱৰ চৰ্চাৰ লগত জড়িত বিষয় অসমৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে 5গৰাকী মহাপুৰুষৰ জীৱনী লিখিছিল অসমৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে তাৰে এগৰাকী হৈছে বুদ্ধদেৱ এটা মোৰ প্ৰশ্নটো হৈছে বুদ্ধদেৱৰ জীৱনী লিখা অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি কোনোবাই হাত দাঙিছে নেকি বিষ্ণুৰাম মেধি অৱশ্যে বিষয়টোৰ লগত জড়িত হয় কিন্তু তেখেতে জীৱনী লিখা নাছিল বাৰু তথাপি তেখেতলৈ মোৰ ফালৰ পৰা মই কলম এটা আগবঢ়াইছোঁ আচলতে বিশ্বৰাম মেধিয়ে বীৰেন্দ্ৰ কুমাৰ বৰুৱাৰ সম্পাদনাত বৌদ্ধ ধৰ্ম আৰু সাহিত্য নামৰ এখন কিতাপ ওলাইছিল তাৰ পাতনি লিখিছিল যি নহওক বিশ্বৰাম মেধিৰ বিষয়টোৰ লগত জড়িত আপোনাক ধন্যবাদ আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰথমতে আমাৰ পৰিচালক হীৰক বৈশ্যক আমাৰ সম্বৰ্ধনা জনাব মৃন্ময় বৈশ্যই দ্বিতীয়তে আমাৰ এই কুইজখন সুচাৰুৰূপে পালন কৰি নিয়াত আজি বহু বছৰ ধৰি তেখেতসকলৰ অৱদান আছে আৰু হয়তো থাকিব গতিকে অমিত মহন্তক আমি আমাৰ ফালৰ পৰা সম্বৰ্ধনা এটা দিব দিছোঁ সম্বৰ্ধনাটো মৃন্ময় বৈশ্যই ধন্যবাদ আমি আমাৰ পিছৰ কাৰ্যসূচী মানে হীৰকজ্যোতি বৈশ্যক আমি তেখেতৰ কুইজখন আৰম্ভ কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আৰম্ভ কৰিবলৈ ওলাইছোঁ নিয়মখিনি নিশ্চয় জানেই ইয়াতে কেইখনমান কুইজ চিনাকি মুখ দেখি আছোঁ হ'লে এইখন অসমৰ বিখ্যাত কুইজাৰ কিছুমানো আহিছে বাকীখিনি একেই আৰু আগৰ দৰে নিয়ম কেৱল প্ৰশ্নটো সোধাৰ লগে লগে উত্তৰটো কোনেও চিঞৰি ক'ব নালাগে চিঞৰি ক'লে এইটো বাতিল হ'ব হাতখন দাঙিলে হ'ল হাতখন দাঙিলে আমি সকলোকে সুযোগটো দিম উত্তৰটো পোৱাৰ কাৰণে আৰু প্ৰতিটো প্ৰশ্নৰ বিনিময়ত কিছুমান আকৰ্ষণীয় পুৰস্কাৰ আছে কি পুৰস্কাৰ আছে নিশ্চয় গম পাবই লাহেকে আৰু কিছুমান ষ্টাৰ কুৱেশ্যন আছে ষ্টাৰ কুৱেশ্যনত পুৰস্কাৰটোৰ লগতে নৰ্মেল যিটো পুৰস্কাৰ দিম সেইটোৰ লগতে গছপুলি একোটাও পাব আৰু সৰ্বাধিক উত্তৰ দিয়া দুজনক আৰু আমি বিশেষভাৱে পুৰস্কৃত কৰিম গতিকে আহক আমি সকলোৱে উপভোগ কৰোঁ কিবা ভুল ভ্ৰান্তি হ'লে সকলোৱে মাৰ্জনা কৰিব আৰু আঙুলিয়াই দিলেও নথৈ আনন্দিত হ'ম ঠিক আছে এতিয়া আমি
কুইজখন আৰম্ভ কৰিবলৈ ওলাইছোঁ মই নেক্সট লাইটখন দিলে হ'ল গান এটা আছে গান অডিঅ'তে আছে শ্লোকটোৰ অৰ্থটো কোনোবাই ক'ব নেকি এইফালে মাইক্ৰফোনটো দিলে হ'ল ঠিক ভালদৰে নাজানিম তথাপি ট্ৰাই কৰোঁ তাৰমানে যুগে যুগে অৱতাৰ লৈ মানে ধৰ্মৰ জদাই ধৰ্মস্য মানে অৰ্থটো কেনেকুৱা অসমীয়াত ক'লে যেতিয়া ধৰ্মৰ গ্লানি হয় অধৰ্মৰ অভ্যুত্থান ঘটে তেতিয়া মানে ধৰাত সেই অধৰ্মক মানে নাশ কৰিবলৈ মানে কি অধৰ্মৰ নাশ কৰিবলৈ মানে কিছুমান তাৰমানে বিষ্ণুৰ অৱতাৰ বা তেনেকুৱা অৱতাৰ হৈ মানে হাত তালি লাগে ভাল উত্তৰ দিছে আপুনি আগলৈ আহিলে হ'ল প্ৰশ্ন আচলতে এইটো নাছিল যদিও এইটো পুৰস্কাৰ দিবই লাগিব আগলৈ আহিলে হ'ল আপোনাৰ পৰিচয়টো নমস্কাৰ মোৰ নাম অবিনাশ বৰদুৱা মই বৰ্তমান দিয়াচাৰৰ নলবাৰীৰ পৰা মই এইবাৰ HS দিছিলোঁ এতিয়া মই বৰ্তমান আহিছোঁ এইখন কুইজত আগতে অহা হৈছিল নে এইবাৰ প্ৰথম যোৱাবাৰ আহিছিলোঁ আচ্ছা যোৱাবাৰ পুৰস্কাৰ পাইছিলানে পাইছিলোঁ কেনেকুৱা লাগিছে ভালে লাগিছে মানে অলপমান এইবাৰ প্ৰথম পুৰস্কৃত আমাৰ দৰ্শক মই এই পুৰস্কাৰটো আমাৰ উদ্বোধক ডাঙৰীয়াক আহ্বান জনাইছোঁ পুৰস্কাৰটো দিবলৈ আৰু মই অনুৰোধ কৰিছোঁ অবিনাশক কি পুৰস্কাৰ আছে এবাৰ কৈ দিলে হ'ল পুৰস্কাৰৰ টোপোলাটোৰ ভিতৰত কি আছে প্ৰথমতে আছে লিটিল হাৰ্টছ বিস্কুট এক পেকেট চকলেট কেক এটা আছে চকো জয় মাঞ্চ ঠিক আছে জোৰদাৰ হাততালি আকৌ এবাৰ আমাৰ প্ৰথম পুৰস্কৃত প্ৰতিযোগী আজিৰ কুইজৰ এতিয়া মূল প্ৰশ্নলৈ আহিলোঁ এইটো আচলতে প্ৰশ্ন নাছিল নেক্সট লাইভ প্ৰশ্নটো হ'ল এই শ্লোকটো কোনখন গ্ৰন্থত পোৱা যায় এখন হাত দাঙিছে এইখন প্ৰথমতে দেখিছোঁ ক'ব দিলে হ'ল গীতা পুৰস্কাৰ পাব শুদ্ধ উত্তৰ শ্ৰীমদ ভগৱত গীতা নামটো আৰু পৰিচয়টো ক'লে হ'ল ধন্যবাদ নেক্সট লাইভ অধ্যায় 4 শ্লোক নম্বৰ 7-8 দ্বিতীয় প্ৰশ্ন বিপাশী শিশি বিষবাহু কাকুস্থানন্দ কনকমণি কাশ্যপ আৰু 7 নম্বৰটো খালী ঠাইত কি হ'ব ক'ব লাগে হাত এখন দেখিছোঁ আৰু এইফালে ক'ব দিলে হ'ল কেনেকৈ সম্পৰ্কটো কেনেকুৱা কোনোবাই ক'ব নেকি সম্পৰ্কটো কেনেকুৱা উত্তৰটো হৈছে পুৰস্কাৰ পাব উত্তৰটো চাই লওঁ বাৰু এবাৰ গৌতম বুদ্ধ শুদ্ধ উত্তৰ মহাযান শাখাৰ মতে বৌদ্ধ ধৰ্মৰ যি মহাযান শাখা তাৰ মতে গৌতম বুদ্ধৰ আগত 6জন বুদ্ধ আছিল আৰু ওপৰত যিকেইটাৰ নাম দিয়া হৈছে সেইকেইজন হৈছে 6জন বুদ্ধৰ নাম 7 নম্বৰজন হৈছে গৌতম বুদ্ধ পুৰস্কাৰ পাব নাম আৰু পৰিচয়টো ক'লে হ'ল ইয়াৰ আগতে যিজনে উত্তৰ দিলে তেখেত কি হয় আপোনাৰ সম্পৰ্ক বঢ়িয়া মাতৃ আৰু যি পুৰস্কাৰ পালেই পৰৱৰ্তী প্ৰশ্ন 1989 চনত ভাৰতীয় সংবিধানৰ
61তম সংশোধনত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল ৰিলেটেড টু এ কাৰেণ্ট ডেম'ক্ৰেটিক ইভেণ্ট এফালে কাজিয়ৰে হাত দাঙিছে কাজিৰক ক'ব দিলে হ'ল এইটো আছিল হেল্ল' ভোটাৰৰ বয়স 21ৰ পৰা 18 কৰা হৈছে জানাই কি আমি যে ভোট দিওঁ এই ভোট দিয়া বয়স আগতে 21 বছৰ আছিল তাৰপিছত 18 কৰা হৈছিল একদম হাত তালি লাগে আৰু পৰিচয়টো নাম আৰু পৰিচয়টো দিলে হ'ল নমস্কাৰ মোৰ নাম গাজিউৰ ৰহমান মোৰ ঘৰ মাধৱপুৰত আৰু গাজিয়ৰে এটা ভাল কাম কৰি আছে আমি যে কুইজবিলাক হৈ থাকে গোটেই অসমত এই কুইজবিলাক এটা ইউটিউব চেনেল যোগেৰে সংৰক্ষণৰ ব্যৱস্থা কৰি আছে কুইজ ৱৰ্ল্ড বুলি আপোনালোকে চাব পাৰে আৰু এই কথাটো মোক আমাৰ মৰমৰ খ্যাতনামা আমাৰ কুইজ মাষ্টাৰ দীপংকৰ কৌশিক দাদাৰ পৰা মই গাজিয়ৰৰ কথাটো গম পাইছিলোঁ আৰু দীপংকৰ কৌশিক দাদা আমাৰ এতিয়া উপস্থিত হৈছেই মই দাদাক আগলৈ মাতিছোঁ ছাৰ আহিছে অভিনৱ দাস ছাৰ বিজয় শংকৰ দাদা পাই সুখী হৈছোঁ যে আমাৰ মাজত আজি আহিছে অসমৰ এজন বিখ্যাত কুইজ মাষ্টাৰ দীপংকৰ কৌশিক দাদা যি আমাক সদায় উৎসাহ দি আছে য'তেই লগ পাই তাতেই আমাক এই কুইজখনৰ কথা কয় খুব উৎসাহ দি আছে আজি আমাৰ অনুৰোধ ৰক্ষা কৰি দাদাই আজি চামতাত কুইজ কৰি ইয়ালৈ আহিছে এই চেগতে আমি ভাল পাম দাদাক এখন ফুলান গামোচাৰে আমি সম্বৰ্ধনা জনাব পালে মই অনুৰোধ কৰিছোঁ আমাৰ কমিটিৰ বিষয়ববীয়া মৃগেন বেজবৰুৱাক এখন ফুলান গামোচাৰে দীপংকৰ কৌশিক দাদাক সম্বৰ্ধনা জনাব তাৰ লগতে আহিছে আমাৰ এজন সন্মানীয় অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰবীন্দ্ৰ কুমাৰ দাস ছাৰকো সম্বৰ্ধনা জনাব আমাৰ কমিটিৰ বিষয়ববীয়াই তাৰে লগতে আমি আকৌ নথৈ আনন্দিত হৈছোঁ আমাৰ লগত এজন নতুন প্ৰজন্মৰ এজন সাংঘাতিক বুলি কৈছোঁ মই সাংঘাতিক কবি এজন আছে মোৰ অন্যতম প্ৰিয় কবি বিজয় শংকৰ বৰ্মন দাদাকো সম্বৰ্ধনা জনাব আমাৰ কমিটিৰ বিষয়ববীয়াই যেহেতু দীপংকৰ কৌশিক দা আজি আহিছে মই দাদাক দুআষাৰ আমাক কৈ ঠিক আছে প্ৰশ্নটোলৈ যাওঁ আমি এইটো মৰুৱাৰ ৰেফাৰেঞ্চত আহিছে কুৱেশ্যনটো তৰুণ সংঘ দেশ শংকৰদেৱ দেশ উদীয়মান দেশ আদৰ্শ জয়ন্তী সোঁৱৰণী ক্লাব দেশ শ্ৰীহৰি দেশ খালী ঠাইত এটাই শব্দ হ'ব যিটো মৰুৱাৰ অনুসংঘ জড়িত হৈ আছে কি হ'ব পাৰে এইটো উত্তৰটো চাগে মৰুৱাৰ বাহিৰৰ মানুহখিনিৰ কাৰণে অলপ দিগদাৰী হ'ব পাৰে আৰু খালী ঠাই যি 6টা খালী ঠাই আছে এটাই শব্দ হ'ব এটা ক্লু দিব পাৰি এটা অনুষ্ঠানৰ অৰ্থ বহন কৰা শব্দ কোনোবাই গেছ মাৰিব পাৰে এইফালে মাইক্ৰফোনটো দিব লাগে উৎসৱ হ'ব পাৰে নেকি উৎসৱ নহয় এইফালে হাত দাঙিছে প্ৰাথমিক নহয় আৰু হাত দাঙা নাই এইফালে হাত দাঙিছে অবিনাশ ক্ষেত্ৰ নহয় এইফালে হাত দাঙিছে নিকেতন নহয় মৰুৱা নহয় মৰুৱাৰ লগত জড়িতই হয় চেষ্টা এটা কৰিব পাৰে সম্পূৰ্ণ শুদ্ধ হাত তালি লাগে আৰু পুৰস্কাৰ দিব আমাৰ
অনুৰোধ কৰিছোঁ আমাৰ উদ্বোধক নৱজিৎ বৈশ্য দাদাই সংগ্ৰহিত দাদাক প্ৰাইজটো দিব আৰু দাদাৰ নাম পৰিচয় যিহেতু জানেই এবাৰ ক'লে হ'ল আৰু অনুভৱটো আচ্ছা হিৰকে কোৱাৰ নিচিনা আচলতে মই কি কয় অনুৰোধ ৰক্ষা কৰি ঠিক আহা বুলি ক'লে ভুল কথা হ'ব আমি আচলতে চামতাত গৈছিলোঁ আজি ৰাতিপুৱাই ঠিক 10 বজাত গৈ পালোঁ তাত অসম ভিত্তিক কুইজ এখন আছিল চামতা হায়াৰ ছেকেণ্ডেৰী সেই কুইজখন শেষ কৰি ভাতখিনি খায়েই ফোন কৰিছোঁ যে হৈছে নেকি আৰম্ভ বোলে হোৱা নাই এতিয়া হ'ব যিহেতু ইপিনেই যাম একে ৰাস্তাতে পৰে কুইজ বুলি ক'লে ল'ব নোৱাৰোঁ আৰু এইখন কুইজ কেইবছৰ হ'ল এইবাৰ 2018 পৰা কৰি আছে আৰু প্ৰায় একক প্ৰচেষ্টাৰে কৰি আছে এইটো বহুত ডাঙৰ কথা আচলতে আৰু এই অঞ্চলত মই নিজেও মাঘ বিহুৰ সময়ত আহি গৈছোঁ ইয়াতে চুপা ভিত্তিত এনেকৈ ছাৰ নহয় জানো এনেকৈ চুপা তাত এনেকুৱা ধৰণৰ অনুষ্ঠান এটা যে হৈ আছে আৰু বুদ্ধ পূৰ্ণিমাত প্ৰতি বছৰে বহুত ডাঙৰ কথা এইটো আচলতে যাৰ এই হাতচাপৰি হীৰকৰ কাৰণে হ'ব লাগে আৰু এনেকুৱা অনুষ্ঠানেই আচলতে বহুত ডাঙৰকৈ কিবা এটা হ'ব লাগিব বুলি কথা নাই এনেকুৱা সৰু সৰু অনুষ্ঠানৰ প্ৰভাৱ বহুত ডাঙৰ বহুত সুদূৰ প্ৰসাৰী আৰু মোৰ ইয়াৰ প্ৰতি বছৰে হৈ থাকক কেতিয়াবা আৰু আহিম এইবাৰ সুযোগটো লাগিল মই নিজে কৈছিলোঁ যে ধৰক মই যাব পৰা মানে তেওঁ কৈছিল যে চামতাত আহিব যাব যেতিয়া মিলিল যে মই যাম আজি চিন্তা নাই আৰু আহিব পাৰোঁ তো একেলগে আহিলোঁ বৰ ভাল লাগিল আপোনালোকক দেখিলোঁ আৰু কেইটামান প্ৰশ্ন চাই আপোনালোকৰ পৰা বিদায় ল'ম ধন্যবাদ জনাইছোঁ বহুত বহুত ধন্যবাদ দাদা আপোনাৰ উৎসাহ আমি সদায় কামনা কৰোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ পুথিভঁৰালকেইটা এতিয়া নাই 2000 চনৰ আগতে এই পুথিভঁৰালকেইটা লুপ্ত হৈ গৈছে বাকি নেক্সট প্ৰশ্ন এটা গান আছে কৌ কৌ তো আও ক্ৰাঙিতা বিচুৱানী খপৰ আবাইতা মান্দাই ৰিবানো আনে লোক হাঠাৰে টানো পাজাৰ খচা তাকে টানো এই ফাঁকি বিহু নাম কোনটো জনগোষ্ঠীৰ বিহু ফাঁকিৰ অৰ্থটো এনেকুৱা ধৰণৰ কুলিয়ে কুকু কৰিলে বিচুৱা আহি পালে মোৰ বহনা আহিছে বুলি ঘৰ চফা কৰিলোঁ পাজাৰ এটাও সযতনে থলোঁ অৰ্থটো এনেকুৱা ধৰণৰ কোনটো জনগোষ্ঠীৰ ক'ব লাগে হাত দাঙিব লাগিব এনে আমি গ্ৰহণ নকৰোঁ সেইফালে মাইকটো বদিলে হ'ল চাহ জনগোষ্ঠী নহয় ইয়াতে ক্লু আছে এই লাইন কেইটাতে আছে ক্লুটো এইফালে কাৰ্বি নহয় আৰু বড়ো নহয় চিঞৰি ক'ব নালাগে এইফালে হাত দাঙিছে এইফালে কুখান কুখান নহয় আপুনি দুবাৰ হাত দাঙিছে আপোনাৰ উত্তৰ গ্ৰাহ্য কৰা নহ'ব দুবাৰ হাত দাঙিছে নহয় আপুনি চিঞৰি কৈছে চিঞৰি ক'ব নালাগে হাত দাঙিলে হ'ল আৰু বিচুৱা জনগোষ্ঠী নহয় মিচিং নহয় লাইন কেইটা চালে গম পায় নহয় 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 ঠিক আছে ক্লুটো মই দেখাই দিছোঁ এটা শব্দ আছে তাতে বিচুৱা আৰু এটা শব্দ আছে পাজাৰ এই দুটা বস্তু কোনটো জনগোষ্ঠীৰ ভাবিলে ওলাই যায় হাত নাডাঙা কোনোবাই ক'লে হয় আৰু এইফালে মাইক্ৰফোনটো দিলেও তিৱা জনগোষ্ঠী কি জনগোষ্ঠী তিৱা জনগোষ্ঠী তিৱা নহয় নহয় উত্তৰটো নাহিব গাজিউৰ কছাৰী হ'ব পাৰে নেকি কছাৰী নহয় আগতে কোৱাবিলাকক চান্স দিয়া নহয় ঠিক আছে উত্তৰটো যিহেতু অহা নাই মই কৈ দিওঁ আৰু সম্পূৰ্ণ উত্তৰ ৰাভা মানে কি ৰাভাৰ হেৰি আছে এই পাজাৰটো তেওঁলোকৰ হেৰি পাজাৰ বুলি কয় আৰু কিছুমান শব্দ আছে ময়ো অলপ অলপ জানো যেনে এটা বিখ্যাত গীত আছে পাঞ্চুনা ডালাই মান্দাৰেনা ডালাই তাৰমানে আৰু বিশেষ নকওঁ তাৰমানে পাঞ্চুনা ডালাই মান্দাৰেনা ডালাই ৰাভাসকলৰ যিটো তাৰমানে মানুহ কোনোবা যেতিয়া ঢুকাই নহয় তেতিয়া আত্মাটো 7 দিন ধৰি ঘৰৰ কাষত মানে মদাৰৰ ডালত আহি এটা মানে মাছৰুকা চৰাই বা মানে বেলেগ চৰাই এটা আহি গান গাই থকা বুলি কোৱা হয় শব্দকেইটাত মানে এই বস্তুটো আছে আৰু পাজাৰটোতো তেওঁলোকৰ যিখন আদৰৰ হেৰি আৰু সেইখনক পাজাৰ বুলি কোৱা হয় বহুত বহুত ধন্যবাদ এটা জোৰদাৰ হাততালি এটা লাগে বিখ্যাত কবি
বিজয় শংকৰ বৰ্মন দাই আজি আহি ইয়াতে মৰুৱা পথৰাজোপাত কুইজৰ পুৰস্কাৰ পাইছে নৱজ্যোতি বৈশ্যনাথ দাই পুৰস্কাৰটো দিব বহুত বহুত ধন্যবাদ ৰাভা জনগোষ্ঠী পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আমি সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলো লোককে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা প্ৰকাশ বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা সমমৰ্যাদা আৰু সুযোগ দিম বুলি আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্ব ভাৱ বৃদ্ধি কৰিবলৈ আজি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অৰ্পণ কৰিম। প্ৰশ্নটো কি হ'ব পাৰে বহুতে হাত দাঙিছে প্ৰশ্নটো সোধাই নাই মই আগতে নকোৱা এই ভাইটি কোৱা নাই চাগে এইফালে সুযোগটো দিলে হ'ল এইখিনি কথা আমাৰ সংবিধানৰ প্ৰিএম্বলত আছে সংবিধানৰ কিহত আছে প্ৰিএম্বলত আছে সম্পূৰ্ণ শুদ্ধ উত্তৰ হাততালি লাগে পুৰস্কাৰ পাব নাম আৰু পৰিচয়টো ক'লে হ'ল সংবিধানৰ প্ৰস্তাৱনা মোৰ নাম সুৱাস্তি তৰুণ মই মৰুৱাতে স্বস্তিক পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ এই তিনিগৰাকী ব্যক্তি বৰ্তমান সময়ত নলবাৰীৰ লগত কিদৰে জড়িত তিনিগৰাকী ব্যক্তিৰ ফটো আছে এখন হাত আৰু আগতে নকোৱা কোনোবা হাত যদি দাঙে ভাল হয় অকল এখন হাত দাঙিছে এইফালে মাইক্ৰফোনটো দিলে হ'ল চিভিল চাৰ্ভিচ মানে চিভিল চাৰ্ভিচ মানে এইটো আমাৰ নলবাৰীত দিছে আৰু এইটো মই নাজানো কিন্তু এইটো ডিচি টাইপৰ মানে চিভিল চাৰ্ভিচৰ লগত জড়িত কোনোবাই ভালকে ক'ব পাৰিব নেকি এটা ৰাজচক্ৰ বিষয়া অৰ্পিতা দেখা নাই কিবা সেইদিনাখন নিৰ্বাচনৰ সময়ত কিবা এটা হৈ গৈছে কোনগৰাকী মাছৰ গৰাকী আৰু এইফালে কি বৰ্ণালী দেখা আমাৰ নহয় নহয় কোনোবা ভালকে লাগে উত্তৰটো মানে নিৰ্বাচনৰ সময়ত নহয় হোৱা নাই নিৰ্বাচনৰ লগত তেনেকুৱা সম্পৰ্ক নাই ফটোখনৰ নিৰ্বাচনৰ লগত সম্পৰ্ক নাই তেনেকুৱা উত্তৰটো অহা নাই নেকি যদি উত্তৰটো নাহে চাই লওঁ আমি কি আছে যিহেতু উত্তৰ অহা নাই উত্তৰটো চাই লওঁ কি হয় প্ৰথমগৰাকী বৰ্ণালী ডেকা জিলা আয়ুক্ত দ্বিতীয়গৰাকী সুপ্ৰিয়া দাস জিলা আৰক্ষী অধীক্ষক SP আৰু তৃতীয়গৰাকী হৈছে CEO জিলা পৰিষদ মুন গগৈ উত্তৰটো কাৰো পৰা নাহিল এইটো আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ পাতত কিবা এটা লিখা আছে দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাটং বিস্ত্ৰী হৰ মহাদেৱ নমস্তুতে পাতটো কি পাত ক'ব লাগে এফালে আগতে কোৱা নাই এইফালে কোৱা গছৰ পাত বিহুৰ সময়ত যে লিখিছে ঘৰৰ সন্মুখত আঁৰি দিয়ে যে সেইকাৰণে সম্পূৰ্ণ শুদ্ধ উত্তৰ পুৰস্কাৰ পাব নাম আৰু পৰিচয় নমস্কাৰ মোৰ নাম শ্ৰী বিশাল বিকাশ বৈশ্য মোৰ ঘৰ সন্ধান নাহৰৰ পাত লোকবিশ্বাস মতে এইটো বহাগ মাহত এনেকৈ লিখি ছালত আঁৰি থলে ধুমুহা বৰষুণ নাহে বৰদৈচিলাই আক্ৰমণ কৰিব নোৱাৰে বুলি এটা বিশ্বাস জনসমাজত চলি আছে নাহৰ পাত পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ IPL-ত 200টা উইকেট লোৱা প্ৰথম বোলাৰজন কোন এবাৰ বহুতে হাত দাঙিছে এইফালে কোৱা প্ৰাইজ দিম ভাইটিয়ে ধুনীয়া প্ৰচেষ্টা কৰিছে নাম আৰু পৰিচয়টো ক'লে হ'ল
IPL চাই আছা নে নাই কাৰ ফেন জাৰ্সি আৰৰ পিন্ধি CSK সাপোৰ্ট কৰি আছে ঠিক আছে বুদ্ধ উত্তৰ দিছে ইউজমেন্ট আছে হল মানে ইমানে ভাইটি সহলত ইমানে ফ্যান হৈ গৈছে ইউজমেন্টৰ নাম দে পাহৰি গৈছে ইউজি দোষ হৈ গৈছে সহলত পৰৱৰ্তী প্ৰশ্ন মহিলাগৰাকীৰ নাম সম্ভাৱী চৌধুৰী চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনত এখেতৰ নাম কিবা এটা বিশেষ কাৰণত চৰ্চালৈ আহিছে কাৰণটো ক'ব লাগে নিৰ্বাচনৰ বতৰ যিহেতুকে এই প্ৰশ্নটো ৰখা হৈছে উত্তৰ কোনো হাত দেখা নাই এতিয়ালৈকে তোমাক আহিব বুলি ভাবিছিলোঁ প্ৰশ্ন উত্তৰটো কোনো গেছ নামাৰে নেকি কুইজিকেল গেছ মাৰিব পাৰিলে এনসাৰটো আহিলে হয় ঠিক আছে বেছি সময় নলওঁ তেতিয়াহ'লে যেহেতু প্ৰশ্ন ভালেখিনি আছে আৰু ইয়াৰ পিছত বেলেগ অনুষ্ঠানো আছে আমি উত্তৰটো চাই লওঁ কি হয় আটাইতকৈ কনিষ্ঠ প্ৰাৰ্থী 25 বছৰ তেখেতৰ বিহাৰৰ পৰা পাৰ্টিটো আগবঢ়াইছে পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ এইগৰাকী নোবেল বঁটা বিজয়ী বিজ্ঞানীৰ জন্মদিনটো আৰু পাই ধ্ৰুৱকটোৰ এটা সম্পৰ্ক আছে পাইৰ মান 3.14 আৰু বিজ্ঞানীজনৰ জন্মদিনটোৰ সৈতে কেনেবাকৈ মিলে যদি 3.14 টো মাহ আৰু দিন হিচাপে ধৰো 3টো মাহ 1 টো যদি দিন হিচাপে ধৰো এটো মিলি যায় পাইৰ মানৰ লগত বিজ্ঞানীজন কোন এফালে হাত দাঙিছে উত্তৰটো ক'ব দিলে হ'ল এলবাৰ্ট আইনষ্টাইন কেনেকৈ মিলে জন্মদিনটো কেতিয়া হয় 14 মাৰ্চত জন্মদিন আছে এলবাৰ্ট আইনষ্টাইন চনটো মনত আছে 1921 যে নহওক প্ৰাইজ পাব হাত তালি লাগে আৰু নামৰ পৰিচয়টো ক'লে হ'ল নমস্কাৰ মই সুৰজ আহমেদ মই নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ মোৰ ঘৰ ফুকলা ধন্যবাদ আচ্ছা এলবাৰ্ট আইনষ্টাইন এটো এটা মানে অতিৰিক্ত প্ৰশ্ন এটা সুধিছো এলবাৰ্ট আইনষ্টাইন ইয়াতে লিখা আছে যে নোবেল বঁটা বিজয়ী বিজ্ঞানী আচ্ছা আইনষ্টাইনে কি কাৰণে নোবেল বঁটা পাইছে কোনোবাই ক'ব নেকি এইফালে হাত দাঙিছে এইফালে দাঙিছে আৰু কি আৱিষ্কাৰ কৰি এলবাৰ্ট আইনষ্টাইনে নোবেল বঁটা লাভ কৰিছিল প্ৰাইজ পোৱা নাই এইফালে প্ৰাইজ পোৱা নাই সুব্ৰজিত ক'ব দিলে হ'ল আপেক্ষিকতাবাদ নহয় আপেক্ষিকতাবাদ নহয় এইফালে পিছপিনে হাত দাঙিছে ফটো ইলেক্ট্ৰিক সম্পূৰ্ণ শুদ্ধ উত্তৰ নাম আৰু পৰিচয়টো লাগে প্ৰাইজ পাব মোৰ সমীৰাজ আহমেদ মই লিটিল ফ্লাৱাৰ লালনৰে 11ৰ ছাত্ৰ লিটিল ফ্লাৱাৰ নামটো কি ক'লা ভাইটি সমীৰাজ আহমেদ ওকে আগতে আহিছিলে নে এইবাৰ প্ৰথম ইয়াতে এনে আগৰবাৰ আহিছিলা প্ৰাইজ পাইছিলা ধন্যবাদ আমি পৰৱৰ্তী প্ৰশ্নলৈকে যাওঁ ছবি দুখনৰ মাজত সম্পৰ্ক লাগে ছবি দুখন ভালকে চাই লওক এবাৰ এফালে হাত দাঙিছে এফালে ক'ব দিলে স্বামী বিবেকানন্দ হয় তেওঁ উপন্যাস লৈছিল আৰু তেওঁৰ ছবিটো হৈছে কুমাৰী পূজাত সম্পৰ্কটো কি সম্পৰ্কটো কিবা এটা থাকিব লাগিব দুয়োখনৰ মাজত এইটো স্বামী বিবেকানন্দ আৰু সেইফালে শিল্পা চেত্ৰী বলিউডৰ শিল্পা চেত্ৰী অলপতে কামাখ্যাত আহি এই পূজা ভাগ কৰিছিল এইখিনি ময়ে কৈ দিছো বাকী সম্পৰ্কটো লাগিব বেলেগ আৰু কোনোবাই হাত দাঙিছে এইফালে হাত দাঙিছিল নেকি নাই আৰু কোনোবাই হাত দাঙিব আৰু কোনো হাত দাঙা নাই যদি মই কুইজ মাষ্টাৰক দি দিওঁ কুইজ মাষ্টাৰ দাদা বিবেকানন্দই তাৰমানে প্ৰথম ভাৰতত কুমাৰী পূজা আৰম্ভ কৰিছিল বেলৰ মুখত যেতিয়া আছিল তেওঁ কুমাৰী পূজা তেতিয়াৰ পৰাই ট্ৰেডিশ্যনটো ভাৰতত আৰম্ভ হৈছে সেইটোৱে
প্ৰশ্নটো আগতে সুধিছিলোঁ পাহৰি গৈছে কিজানি দুৰ্গা পূজাত প্ৰশ্নটো সোধা যায় দুৰ্গা পূজা কোনদিনা কৰা হয় নৱমী পূজাৰ দিনা কৰা হয় নেকি কুমাৰী পূজা নে অষ্টমীৰ দিনা পাহৰি যায় নৱমীৰ দিনাই কৰা যায় নেকি হয় ঠিক আছে সেইটোৱে ধন্যবাদ আমি দাদাৰ পৰা শুদ্ধ উত্তৰটো পাইছোঁ কুমাৰী পূজা এইফালে শিল্পা যাত্ৰীয়ে কুমাৰী পূজা কৰি আছে কামাখ্যাত আৰু স্বামী বিবেকানন্দই কুমাৰী পূজাটো প্ৰথম আৰম্ভ কৰিছিল ভাৰতৰ কলকাতাৰ বেলুৰ মঠত প্ৰাইজ পাব দাদাই পৰৱৰ্তী প্ৰশ্নলৈ যাব অভিজ্ঞতা আছে চব কৈছো আহিছে নাজানি পিছত কৈছো দাদাক ডেডিকেট কৰিছো প্ৰশ্নটো লিখাই আছে ফটোখন আৰু গানটোৰ সম্পৰ্ক কি এইফালে হাত দাঙিছে এইফালে ক'ব দিলে হ'ল আৰু হাত দেখা নাই এতিয়ালৈকে গানটো লিখিছিল নহয় 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 একেবাৰে নহয় পুৰুষোত্তম দাসৰ লিৰিক্স থকা যেন লাগে মোৰ আৰু কোনে হাত দাঙিব এইফালে হাত দাঙিছে নিৰ্মল প্ৰভা বৰদলৈ আৰু গানটো হৈছে অসম সাহিত্য সভাৰ আৰম্ভণি গীত আৰু তেখেতে বাৰ অসম সাহিত্য সভাৰ সভাপতি নহয় সেইটো প্ৰাইজ এটা দিব চবৰে ফটো মই লগাই দিব পাৰো ইয়াতে ভূপেন হাজৰিকাও আছিল অসম সাহিত্য সভাৰ সভাপতি সাহিত্য সভাৰ গান নহয় একচুৱেলি ক'ব গ'লে ফটো দুখনৰ মাজত সম্পৰ্কটো লাগে বিহুৰ আৰম্ভণি পতাকা উত্তোলন কৰে এই গানটো গায় ঠিক আছে তাৰে লগত নিৰ্মল প্ৰভা বৰদলৈৰ সম্পৰ্ক কৃষক কৈশ্বৰ দা আহিছে নেকি কুইজিকেল গেছো অহা নাই হাতো যিহেতু ডঙা নাই কোনেও উত্তৰটো চাই লওঁ কি আছে তেতিয়াহ'লে নহয় 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 উত্তৰটো চাই লওঁ কি আছে শ্ৰীময়ী নিৰ্মল বৰদলৈৰ ঘৰটোৰ নাম শ্ৰীময়ী আৰু গানটোৰ ষ্টাৰ্টিং হয় শ্ৰীময়ীৰে পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আনন্দ সুখীৰ তৎ ঘন এইকেইটা কিহৰ ভাল লোক সংস্কৃতিৰ লগত জড়িত এটা বস্তু এইফালে হাত দাঙিছে ভাইটি কেনেকে এই চাৰি প্ৰকাৰৰ তবলা নহয় অলপ কাষেৰে গৈছিল এইফালে হাত দাঙিছে তাল নহয় দবাও নহয় আৰু এইফালে হাত দাঙিছে ফুল নহয় ফুল নহয় উত্তৰটো চাই লওঁ এবাৰ উত্তৰ খুব কম অহা যেন লাগিছে মোৰ আগৰবাৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আহিছিল এইবাৰ অলপ টান হৈছে নেকি
টান হৈছে বহুত সহজ প্ৰশ্ন আহি আছে অসমীয়া বাদ্যযন্ত্ৰৰ ভাগ এইকেইটা আনন্দ সুখীৰ তৎ ঘন চামৰা ঢোল মৃদংগ এইবিলাকো হয় কিন্তু সম্পূৰ্ণ নহয় ঢোলটো হৈছে আনন্দ পেঁপা বাঁহী এইবোৰ সুখীৰ বিন বিনা টকাৰী তাৰ থকা যন্ত্ৰ তৎ তাল সুতুলি টকা মাটি প্লাষ্টিক এইবিলাকে বনোৱা হ'লে খন পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ এই ফলবিধ 6 দশক আগত শিৱসাগৰৰ হাঁহচৰা গাঁৱত আৱিষ্কাৰ হৈছিল বুলি জনা যায় বিশেষজ্ঞসকলে এই ফলবিধ চীনা কাগি মূলৰ আছিল বুলি কয় বৰ্তমান এই অসম ৰমণীয়ে বোৱা কবচ কাপোৰৰ দৰেই নামনি অসমত ইয়াৰ মাহাত্ম্য আছে বুলি বিশ্বাস কৰা হয় কাপোৰখনৰ জোখ এক ডেং মানে শিপিনীয়ে এক ডেং মাৰিলে যিমান ভৰিখন যিমান দূৰলৈ যায় সিমান হয় তাৰ জোখভাৱে কোনো ইয়াক এক ডেঙা বুলিও কয় অতি শুদ্ধভাৱে নিয়ম সংযমৰ মাজেৰে এইবিধ কাপোৰ বোৱা হয় কাতি পুহ আৰু চত মাহত এইবিধ কাপোৰ বোৱা নিষেধ তদুপৰি শনি মংগল আৰু দেওবাৰৰ লগতে আউসীৰ দিনাও এই কাপোৰ নবয় ৰজস্বলা নাৰীয়ে 7 দিনলৈকে এইবিধ কাপোৰ বোৱাত ভাগ ল'ব নোৱাৰে কি কাপোৰ বহুত হাত দাঙিছে আগতে প্ৰাইজ নোপোৱা এইফালে প্ৰাইজ পোৱা নাই এইফালে মই দিছোঁ ক'ব আনাকাটা নাম আৰু পৰিচয় কেনেকুৱা লাগিছে আজি যোৱাবাৰ প্ৰাইজ পাইছিল নে নাই আপুনি এতিয়া কি ক'ব এই কুইজখনৰ বিষয়ে পাতিলি ভাল যিবিলাক ব্যক্তিয়ে তাৰমানে উত্তৰগিলাখান যোৱাৰ ওচৰতে পাই ক'ৰবাত সুধিলে সেইটো কথা ভাল বহুত বহুত ধন্যবাদ এখেত আচলতে বোৱা কটাৰ লগত জড়িত মানুহ আছিল সেইকাৰণে প্ৰশ্নটোৰ উত্তৰ অৱধাৰিতভাৱে তেখেতৰ পৰাই আহিছে অনাকটা গামোচা পৰৱৰ্তী প্ৰশ্নলৈকে যাওঁ আমি ৰতন টাটা ডক্টৰ তপন শইকীয়া ৰঞ্জন গগৈ যোৱা 3 বছৰত এই 3গৰাকী ব্যক্তিয়ে কি বিশেষ খিতাপ লাভ কৰিছে এইফালে প্ৰাইজ পোৱা নাই এইফালে এখেতক ক'ব দিলে হ'ল সম্পূৰ্ণ শুদ্ধ উত্তৰ নাম আৰু পৰিচয়টো লাগে অসম বৈভৱ বঁটা জ্যোতিৰেখা বেজবৰুৱা নামটো লিখিলে হ'ল পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ এইটো মোৰ খুব ভাল লগা প্ৰশ্ন এটা ছবিখনৰ সহায়ত অসমীয়া কবিতা এটা ক'ব লাগে বা গাব লাগে গোটেইখিনি নাগালে হ'ব দুটা দফা গালে হ'ব এইফালে মই ক'বৰ সুযোগটো দিছোঁ কথাই লাগি গ'ল বৰ একদিন ঘূৰা উৰি ক'লে ভিটাই মাৰি শুনিছেনে ঘুগুনি পুৰি 7 দিনত তই যিমান কৰা এদিনৰ মোৰ কাম সম্পূৰ্ণ শুদ্ধ উত্তৰ কবিতাটোৰ নামটো মনত আছে নেকি অলপ তলত এইটো আহিছে নামটো আহিছে নাম আৰু পৰিচয়টো লাগে মোৰ নাম শ্ৰী জয়দেৱ বৈশ্য গাঁও মৰুৱা পথাৰচুপা এই কবিতাটো ক'ত পঢ়া হৈছিল কবিতাটো ক'ত পঢ়া হৈছিল ক'ত পঢ়িছিল মই পাঠশালা পঢ়িছিলোঁ প্ৰাথমিক বিদ্যালয়ত মই যিমান দূৰ মনত আছে 4ৰ্থত থাকোঁতে এইটো কবিতা আমি পঢ়িছিলোঁ চাগে বহুত বহুত ধন্যবাদ অলপ তলত আচ্ছা এইটোৰ লগত আৰু এটা জড়িত প্ৰশ্ন এডিশ্যনেল কুৱেশ্যন কবিতাটোৰ কবিজনৰ নামটো লাগে অলপ তলত কবিতাটো কোনে লিখিছিল এইফালে হাত দাঙিছে ৰঘুনাথ চৌধুৰী নহয় আৰু লক্ষ্যধৰ চৌধুৰী নহয় আৰু এফালে মাইকটো দিলে হ'ল অতুল চন্দ্ৰ হাজৰিকা সম্পূৰ্ণ শুদ্ধ উত্তৰ নাম আৰু পৰিচয়টো নমস্কাৰ মোৰ নাম ৰুবুল কলিতা মই বৰপুৰীয়াৰ পৰা আহিছোঁ আগতে আহিছিল নে ইয়াতে কুইজ দিব দৰ্শক কুইজ দিব बहुत बहुत धन्यवाद रुबल कलिता परवर्ती प्रश्न जाओ अच्छा এটা हिंदी कविता আছে जोरहट में एक दफा दूर उफुक के हल्के हल्के कोहरे में हेमन बोरुआ के चाय बागान के पीछे चांद कुछ ऐसे रखा था जैसे चीनी मिट्टी की चमकीली केटल रखी हो কোনগৰাকী বিখ্যাত ভাৰতীয় এক বিশেষ পৰিপ্ৰেক্ষিতত जोरहट আৰু হেমন বৰুৱাৰ উল্লেখেৰে এই কবিতাটো লিখিছে এজন বিখ্যাত ভাৰতীয় এফালে আট দাঙিছে আট এখন দাঙিছে এফালে
গুলজাৰ নামৰ পৰিচয় সম্পূৰ্ণ শুদ্ধ উত্তৰ হাততালি লাগে গুলজাৰে লিখিছিল নমস্কাৰ মোৰ নাম ভূপেন শৰ্মা মোৰ ঘৰৰ নগৰভাগত বৰৰাগ কি প্ৰসংগত লিখিছিল এইটো বাৰু উত্তৰটো আহিয়ে গ'ল এক পল চিনেমাৰ শ্বুটিঙৰ সময়ত ইয়াতে একমাহ মান আছিল তাত তেতিয়া লিখিছিল নামটো আকৌ এবাৰ ক'ব লাগে নাম পৰিচয় নমস্কাৰ মোৰ নাম ভূপেন শৰ্মা বৰভাগ পৰৱৰ্তী প্ৰশ্ন এইটো ষ্টাৰ কুৱেশ্যন ইয়াৰ লগত গছপুলি এটা অতিৰিক্তভাৱে পাব সংযোগটো ক'ব লাগে তিনিটা বস্তু আছে তাতে সংযোগটো ক'ব লাগে এখন হাত এতিয়ালৈকে দাঙিছে সংযোগটো ক'ব লাগে তাৰে তাৰিখ এটাও আছে তাৰিখটোৰ লগত অলপ বেছি লিংক কৰিব পাৰিব নেকি অলপ হাতখন লাগিলে হ'ল বজালী ৰত্ন নহয় আৰু এইটো ষ্টাৰ কুৱেশ্যন আছিল গছপুলি এটাও পালে হয় ইয়াৰ লগত মই কোনটো আৰু অলপ দি দিছো ইয়াৰে তাৰিখটো আছে তাৰিখটো হৈছে কাইলৈ তাৰিখ অহাকালিৰ তাৰিখ 24 মে 2024 কাইলৈ কি আছে তাৰে লগত লিংক কৰিলে হৈ যায় এইফালে কোৱা নাই আগতে সংযোগটো ক'ব লাগে অকল কাইলৈ কি আছে এইটো কাইলৈ মাধৱদেৱৰ তিথি আছে এইবিলাক ক'লে নহ'ব বৰপেটাৰ কীৰ্তন ঘৰ নহয় বৰপেটাত বহুত কীৰ্তন ঘৰ আছে এইফালে উত্তৰটো যাওঁ নহয় আৰু মাধৱদেৱৰ তিথিৰ লগত কেনেবাকে জড়িত এইটো প্ৰশ্ন মই উত্তৰ হোৱাটো খুবেই বিচাৰি আছো মই আকৌ এবাৰ কৈছো যিটো কীৰ্তন ঘৰ আছে এইটো বৰপেটাৰ হয়তো সুন্দৰী দিয়াৰ নামঘৰ এইটো সুন্দৰী দিয়া কীৰ্তন ঘৰ বা নামঘৰ ইয়াৰ পিছতো অহা নাই যদি মই কৈ দিওঁ আৰু উত্তৰটো মাজৰজনো কৈ দিওঁ নেকি মাজৰজন হৈছে জিতেন্দ্ৰনাথ প্ৰধানী এতিয়া আহিবনে উত্তৰটো চাই লওঁ আমি কি আছে 2024 বৰ্ষৰ মাধৱদেৱ বঁটা মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা সুন্দৰী দিয়া সত্ৰ এই সত্ৰই প্ৰতি বছৰে মাধৱদেৱ বঁটা প্ৰদান কৰি আহিছে এখেত হৈছে জিতেন্দ্ৰনাথ প্ৰধানী এইবাৰৰ মাধৱদেৱ বঁটা বিজয়ী আৰু কাইলৈ হৈছে মাধৱদেৱৰ তিথি কাইলৈৰ দিনটোতে এই বঁটাটো প্ৰদান কৰিব তেখেতক সুন্দৰী দিয়া সত্ৰ আৰু কুইজৰ প্ৰশ্ন আছে আমি কণ্টেক্ট বিৰতি লৈছো এটা বন্দী প্ৰজ্বলনৰ সৰু কাৰ্যসূচী এটা আছে 5-10 মিনিটৰ আপোনালোকক অনুৰোধ কৰিছো ধৈৰ্য সহকাৰে যাতে অকণমান অপেক্ষা কৰে আমি কুইজৰ মাজলৈ আজি বতৰটো বহুত গৰম তাতে আৰু কুইজৰ প্ৰশ্নবিলাক টান হোৱা যেন লাগিছে টান হৈছে নেকি বহুত সহজ কুৱেশ্যন আহি আছে অকণমান ধৈৰ্য ধৰক সহজ কুৱেশ্যন আহি আছে ঠিক আছে আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ এইটো মই মহিলাখিনিৰ কাৰণে এৰিছো এই প্ৰশ্নটো জেঠুৱা মুখ ভঙা বা জেঠুৱা উৎসৱ কি এইটো এটা শব্দত কোৱা নহ'ব এইটো এটা শব্দত কোৱা বস্তু জেউঠা মূৰ ভাঙা বুলি যে কয় আমাৰ জেউঠা মূৰ ভাঙা বা জেউঠা মুখ ভাঙা বুলিও কয় সেইটো হাত দাঙিলে হ'ল এইটো এটা শব্দত কোৱা বস্তু নহয় এইফালে হাত দাঙিছে এইফালে জন্ম হোৱা ল'ৰা ছোৱালী যিবিলাক জেঠত জন্ম হয় তাকে জেঠা মূৰ ভঙা বুলি কয় তাক ঠগি ঠুগাটি 5 বিধ ফলেদি বা 7 বিধ ফলেদি তাক মিঠাই দিয়ে দি তাৰমানে জেঠা মূৰ কিয় ভাঙে জেঠা মূৰ জেঠত যিবিলাক আগত জন্ম হ'লে কিয় নাভাঙে জেঠত জন্ম হ'লে ভাঙে যে সেইটো নিয়ম আৰু এইটো কিবা এটা কাৰণ থাকিব কাৰণটো গম পাই নেকি কাৰণ
জেঠত হ'লিহে তাৰমানে জেঠা মোৰ ভাল লাগে পুৰস্কাৰ পাব কিন্তু কাৰণটো মই জানিব বিচাৰিছোঁ কাৰণটো কোনোবাই ক'ব নেকি পুৰস্কাৰ পাব নাম আৰু পৰিচয়টো ক'লে হ'ল আপোনাৰ মোৰ নাম সবিতা বৰুৱা মই মৰুৱা সবিতা বৰুৱা কাৰণটো ক'ব বোলে আৰু প্ৰশ্ন পুৰস্কাৰ পাব কাৰণটো ক'ব পাৰিব নেকি জন্ম পালি সেইটো পৰা আমাৰ গাঁৱৰে হিচাপে সেইটো ইতিমধ্যে ক'লে জেঠত জন্ম হ'লে কি হয় কামটো এইফালে আদাইছে এইফালে ক'ব দিলেও নহয় এইটো উত্তৰ হোৱা নাই মহিলাখিনিক মই প্ৰথমতে সুযোগটো দিব বিচাৰিছিলোঁ মহিলা আৰু হাত ডঙা নাই যিহেতু এইফালে এজনে হাত দাঙিছে এইফালে সুযোগটো দিব দিলোঁ মই নাচটো মানে আমাৰ অসমীয়া লোকসমাজত মানে অমাংগলিক জেঠৰ মানে জেঠৰ মাতটো কি অমাংগলিক মানে তাত কাজ টাইজ নকৰে নেকি মানে সেইকাৰণে চাগে মানে লোকসমাজত নহ'ব উত্তৰটো এইফালে আৰু চেষ্টা কৰিব মানে জেঠৰ মাহত মানে আমতি বুলি কৈছে মানে আমতিটো মই জনাত আহাৰ মাহত হয় আৰু কোনোবাই আকৌ ক'ব নেকি চেষ্টা কৰিব নেকি এইটো মহিলাখিনিৰ পৰা আহিব বুলি মই ভাবিছিলোঁ যিহেতু অহা নাই আমি উত্তৰটো চাই লওঁ প্ৰথম কথাটো হৈছে বহাগ জেঠ মাহৰ দমাহীৰ দিনা এই উৎসৱ পতা হয় আৰু ইয়াৰ কিয় পতা হয় ইয়াৰে দুটা কথা আছে প্ৰথমটো যাৰ ঘৰত যেতিয়া সন্তান থাকে সেই ঘৰত অপায় অমংগল দূৰ নহয় বুলি এটা জনবিশ্বাস আছে আৰু সন্তানটিক উৎসৱৰ দিনা ভালদৰে ধুৱাই পিন্ধাই লুকুৱালেহে ঘৰৰ অমংগল দূৰ হয় আৰু অন্য এটা বিশ্বাস মতে জেঠ মাহটো বিষ্ণু মাহ আৰু এই মাহত জন্মা ল'ৰা ছোৱালী পৰৱৰ্তী কালত গুণী জ্ঞানী হয় সেয়েহে জেঠ মাহত জন্মাসকলক এই উৎসৱ পাতি অভিনন্দন জনোৱা হয় ইয়াতে জেঠ মাহত জন্ম হোৱা কোনোবা আছে নেকি হাত দাঙিব লাগে ভাইটিৰ কাৰণে এটা জোৰদাৰ হাত তালি আৰু মই নিজেও জেঠ মাহত জন্ম মোৰ কাৰণে হাত তালি এটা পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ এইটো এটা খুব মানে ভাল লগা প্ৰশ্ন মোৰ কাৰণে এইগৰাকী মহান অসমীয়াৰ সৃষ্টিয়ে অসমৰ ষ্টেট আৰ্ট গেলাৰী নতুন দিল্লীৰ পাৰ্লিয়ামেণ্ট হাউচ ৰাজভৱন আদি শুৱনি কৰি আছে আনকি লণ্ডন আৰু আমেৰিকাতো এখেতৰ কিছু সৃষ্টি সংৰক্ষিত হৈ আছে এখেতৰ নামেৰে এটা সংগ্ৰহালয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বছৰৰ 24 ফেব্ৰুৱাৰী তাৰিখে উদ্ঘাটন কৰে নগাঁৱত য'ত তেখেতৰ সৃষ্টিৰ লগতে তেখেতৰ স্মৃতি বিজড়িত ভালেমান সম্পদ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ফটোত থকা ভাস্কৰ্যটো এই সংগ্ৰহালয়টোৰ মূল তোৰণৰ কাষত আছে ব্যক্তিগৰাকী কোন হাত আহিছে আগতে উত্তৰ নিদিয়া কোনোবাই হাত দাঙিলে মই প্ৰথমতে সুযোগটো দিব বিচাৰিম এইফালে দিলে আগতে প্ৰশ্ন উত্তৰ দিয়া নাই চাগে প্ৰণৱ বৰ্মন শুদ্ধ নহয় আৰু এইফালে সুযোগ দিলে হ'ল প্ৰণৱ বৰুৱা কোন শিল্পী প্ৰণৱ বৰুৱা সম্পূৰ্ণ শুদ্ধ উত্তৰ নাম আৰু পৰিচয় প্ৰণৱ বৰুৱা আমি উত্তৰটো চাই লওঁ সংগ্ৰহালয়টোৰ নাম প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ গোপাল শৰ্মা পুৰস্কাৰ দিলে হ'ল পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ যিবিলাকে আগৰবাৰ কুইজ এটেণ্ড কৰিছিল তেওঁলোকে এইটো প্ৰশ্নৰ উত্তৰ নিশ্চয়কৈ পাৰিব এইটো কমন দিছোঁ মই স্বাধীনতাৰ অলপ আগৰ বা পাছৰ সময়ছোৱাত ব্ৰজেন্দ্ৰী নামৰ এজন বঙালী নাট্যকাৰৰ মূল আকাশৰ দেশ নাটকখনৰ পৰা অসমীয়ালৈ অনুবাদ কৰা কৃষক শক্তি নামৰ নাটকখন অসমৰ আগশাৰীৰ যাত্ৰাবাৰতীৰ দল এটাই প্ৰদৰ্শন কৰোঁতে চৰকাৰী প্ৰশাসনৰ পৰা বাধাৰ সন্মুখীন হৈছিল কাৰণ নাটকখন আছিল কমিউনিষ্ট ভাৱধাৰাৰ যাত্ৰা দলটোৱে নাটকখন টিহুত প্ৰদৰ্শন কৰি 3 দিন থানাত থাকিবলগীয়াও হৈছিল কিন্তু তাৰ পিছৰ পৰা প্ৰতি বছৰে এই নাটকখন যাত্ৰা দলটোৱে বেছিকৈ মঞ্চস্থ কৰিবলৈ ল'লে আৰু দৰ্শকৰ ভূয়সী প্ৰশংসা পালে এই যাত্ৰা পাৰ্টিটোৰ নামটো ক'ব লাগে যোৱাবাৰ কুইজ যদি এটেণ্ড কৰিছিল এইখন কুইজ কমন কুৱেশ্যন হাত দাঙা নাই মহিলাখিনি দাঙিব লাগিছিল আচলতে
মৰুৱা যাত্ৰা পাৰ্টিৰ ঠাই বুলি যাত্ৰাৰ অসমৰ যাত্ৰাৰ মক্কা বুলি কয় মৰুৱা। গতিকে মৰুৱাৰ পৰা উত্তৰটো আহিলে বেছি ভাল আছিল। এইফালে খুৰী হাত দাঙিছে, এইফালে প্ৰথমতে সহযোগ ফিল হ'ব। যাত্ৰা পাৰ্টিটোৰ নামটো প্ৰাইজ পাব, নাম আৰু ঠিকনাটো গ'লে উত্তৰটো চাই লওঁ আমি। আৰু ভৰিৰ কাৰণে এটা হাততালি লাগে, কাৰণ আমি যি কুইজখন আজি চলাই আছোঁ, আজি নহয় 2018 চনৰ পৰা আমি কুইজখন চলাই আছোঁ। কুইজখনৰ আচলতে সমস্ত খৰচ তেখেতসকলে বহন কৰি আছে, তেখেতৰ স্বামী স্বৰ্গীয় মহেশ মহন্তৰ সোঁৱৰণত। গতিকে খুৰীৰ কাৰণে জোৰদাৰ হাততালি এটা লাগে। তেখেতসকলৰ পৰা আমি আগলৈ এনেকুৱা উৎসাহ উদ্দীপনা পাই থাকিম বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। উত্তৰটো হৈছে অৰুণ বয়ন নাট্য সমিতি বা মৰুৱা খুলীয়া দল বুলি জনাজাত। পৰৱৰ্তী প্ৰশ্নটো, আচ্ছা এই প্ৰশ্নটো খুব ইণ্টাৰেষ্টিং। এইটো কুইজৰ লগত তেনেকুৱা ধৰণৰ চাগে কুৱেশ্যন, এইটো কুইজন নহয়, কিন্তু মই কিবা চাই থাকোঁতে এই কুৱেশ্যনটো পালোঁ। এইটো চীনৰ এখন স্কুলত 6 বছৰৰ তলৰ ল'ৰা ছোৱালীক এই প্ৰশ্নটো দিছিল আৰু তাৰে 80% শুদ্ধ উত্তৰ কৰিছিল। কুৱেশ্যনটো বৰ ইণ্টাৰেষ্টিং লাগিল। আপোনালোকে চাওকচোন, এবাৰ ফটোখন চাওক। পাৰ্কিঙৰ নাম্বাৰ কিছুমান আছে, এখন গাড়ী কেৱল পাৰ্কিং কৰা আছে। উত্তৰটো লাগে, মানে প্ৰশ্নটো হৈছে কোনটো নম্বৰত গাড়ীখন পাৰ্কিং কৰা আছে। এইটো একো মুখস্থ কৰিব লগা নহয়, অলপ মাথাটো খটাব লাগে। আৰু হাত এখন আহিছে উত্তৰ, আৰু এইফালে কোৱা নাই আগতে, এই লাষ্টৰ ভাইটিজনক কোৱাৰ চান্সটো দিব লাগে। 87 কেনেকে? এই যোনটো নাম্বাৰিং আছে সেইটো ওলোটাকৈ আছে। 86, 87, 88, 89, 90। সম্পূৰ্ণ শুদ্ধ উত্তৰ, হাততালি এটা লাগে। নামৰ পৰিচয়টো? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজদীপ বৈশ্য। মই এইবাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা মেট্ৰিক পৰীক্ষা দিছোঁ। মোৰ ঘৰ মৰুৱা ডাকচুপা। ৰাজদীপ বৈশ্য। উত্তৰটো চাই লওঁ। এইটো ওলোটাকৈ চালে 86, 87টো নাই, 88, 89, 90 মানে গাড়ীখন আছে 87 নম্বৰত। এনেকুৱা প্ৰশ্ন কুইজত দিব পাৰি চাগে, পাৰিয়ে নোৱাৰি? পাৰি। ৰাজদীপ বৈশ্য। নেক্সট কুৱেশ্যনলৈ যাওঁ আমি। এইটো কমন কুৱেশ্যন। পূবে ঘগ্ৰা, পশ্চিমে জাগ্ৰা, উত্তৰে দীঘালী, দক্ষিণে বিজেলি। কিহৰ কথা কোৱা হৈছে? উত্তৰ হাত দাঙিব লাগে। হাত এইফালে কৈছে, এইফালে কোৱা নাই, এইফালে চান্স দিব লাগে। এইফালে মৰুৱাৰ চাৰিসীমা নহয়। আৰু কোনে হাত দাঙিছে? এইফালে নহয়, এইফালে। আৰু উত্তৰ নোকোৱা, আগতে উত্তৰ নোকোৱা, আগৰ উত্তৰ নোকোৱা, এইফালে উত্তৰ কোৱা। সম্পূৰ্ণ শুদ্ধ উত্তৰ। নাম আৰু ঠিকনাটো পুৰণা চিনাকি। কেনেকুৱা লাগিছে? ভাল, মই চাই আছিলোঁ এতিয়া। আগতে অহা হৈছিল নে এইবাৰে? ইয়াতে প্ৰথম, চিনাকিটো আগৰে। ধন্যবাদ পাৰ্থপ্ৰতিম। বৰভাগ। নেক্সট এটা গান আহিব চাগে। হ'ব, প্ৰশ্নটো চাই লওঁ। গানটোৰ লগত এই ফটোখনৰ সম্পৰ্কটো কি? কেঞ্চেল। আৰু কোনোবাই ক'ব? কুৱেশ্যনটো কেঞ্চেল কৰি দিলোঁ। ভোগজৰা এনেকৈ চিঞৰি নকয়, অলপ মানে নিয়মবিলাকৰ মান্যতা ৰাখি পাৰ্টিচিপেট কৰিলে আমি সুখী হ'ম। হা, ঠিক আছে। এইটোৰ লগত জড়িত ভোগজৰা হয় পাত্ৰটো। উত্তৰটো যিটো ক'লে আমি কেঞ্চেল কৰি দিলোঁ। ঠিক আছে, এইটোৰ লগত জড়িত অন্য এটা প্ৰশ্ন সুধিছোঁ। গানটো কোনে গাইছে? সকলোৱে জানো আমি, খগেন মহন্ত, হয়নে নহয়? নে দীপেন বৰুৱা? গানটো কোনে গাইছে? ভূপেন হাজৰিকা। এইটো প্ৰশ্ন নহয়। গানটো কোনে লিখিছে? এইটো প্ৰাইজ আছে। হাত দাঙিব লাগে। গানটো কোনে লিখিছে? এইফালে খুৰাক চান্সটো দিব লাগে। সম্পূৰ্ণ শুদ্ধ উত্তৰ, হাততালি লাগে। খুৰাৰ নাম আৰু পৰিচয়টো ক'ব লাগে। প্ৰদীপ বৈশ্য।
খুৰা কেনেকুৱা লাগিছে কওকচোন কুইজখন? আচলতে এনেকুৱা কুইজত বাছি থাকিব লাগে আমাৰ দেখি অহা ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত উন্নতি হয়। বহুত বহুত ধন্যবাদ। পাৰ্বতী প্ৰসাদ বৰুৱাৰ কথা আছিল গানটো। আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। এইটো শিশুসকলৰ কাৰণে ক্লাছ 8ৰ তলৰখিনি হাত দাঙিলে হ'ল। গেছ দিয়া বেলুনত কি গেছ ব্যৱহাৰ কৰে? এইফালে ভাইটি এটাই হাত দাঙিছে। ক্লাছ 8ৰ তলৰখিনিক মই প্ৰথমতে সুযোগটো দিম। নাইট্ৰজেন নহয়। এইফালে এটা হাত দাঙিছে। এইফালে আৰু সৰু এটা ভাইটি এটা হাত দাঙিছে। কাৰ্বন ডাই অক্সাইড নহয়। এইফালে সম্পূৰ্ণ শুদ্ধ উত্তৰ। নাম, পৰিচয় আৰু কোন ক্লাছ? মোৰ নাম শ্ৰী খুচি ডেকা, মোৰ ঘৰ মুৰাপথাৰ ওপৰতে। খুচি ডেকা, খুচি ডেকা পথাৰচুপত ঘৰ। মই চাগে চুপাটোত ভালকে নাজানো। মই ভাবা নাছিলো ইয়াত ডেকা মানুহ আছে বুলি। মই ভাবিছিলো অকল বুঢ়া মানুহে আছে। হাইড্ৰজেন গেছ। পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আমি। এইজন যোদ্ধাক কুৰুক্ষেত্ৰৰ যুদ্ধৰ সবাতোকৈ বয়সীয়াল যোদ্ধা বুলি কোৱা হয়। প্ৰবাদমতে তেওঁৰ চেলাউৰীৰ ছাল নামি আহি যাতে চকু ঢাকিব নোৱাৰে তাৰ বাবে তেওঁ কপালত পাটৰ কাপোৰ এখন বান্ধি ল'ব লগা হৈছিল। যুদ্ধত হাতীৰ ব্যৱহাৰত তেওঁ পাকৈত আছিল। তেওঁ ভীম, পুত্ৰ ঘটোৎকচৰ লগতে পাণ্ডৱ পক্ষৰ আন বহুতো যোদ্ধাৰ লগত বৰ পৰাক্ৰমেৰে যুদ্ধ কৰিছিল। অৰ্জুনৰ লগত মুখামুখি যুদ্ধৰ শেষত তেওঁ বৈষ্ণৱাস্ত্ৰ নিক্ষেপ কৰিছিল আৰু তেতিয়া অৰ্জুনৰ ৰথৰ সাৰথি হৈ থকা শ্ৰীকৃষ্ণই নিৰপেক্ষতা এৰি থিয় হৈ অৰ্জুনক বৈষ্ণৱাস্ত্ৰৰ পৰা ৰক্ষা কৰিব লগা হৈছিল। অৰ্জুনৰ হাতত অৱশেষত তেওঁৰ মৃত্যু হৈছিল। এই পৰাক্ৰমী বৃদ্ধ যোদ্ধাজন কোন আছিল? বহুকেইখন হাত এইবাৰ দাঙিছে। আগতে উত্তৰ নিদিয়া মানুহক আমি চান্স দিয়ে। সৰু ভাইটিক চান্স দিব লাগে প্ৰথমতে। ভীষ্ম নহয়। আৰু এই ভাইটিজনক চান্স দিব লাগে। সত্যদেৱ কোন আছিল তেওঁ? প্ৰাইজটো আচলতে মই ছেকেণ্ডখিনি নুসুধিলে প্ৰাইজটো নিদিলোঁ। নৰকাসুৰৰ পুত্ৰ ঠিকেই আছে, কিন্তু ভক্তদেৱ নহয়। কি নামটো চাই লওঁ। কিন্তু নৰকাসুৰৰ পুত্ৰ বুলি কোৱা কাৰণে এতিয়া প্ৰাইজটো দিবৰ কাৰণে মই বাধ্য হৈ গ'লো। নাম আৰু পৰিচয়টো ক'ব লাগে। ইভান বৰুৱা। ঘৰ কুৱেশ্যন হয়। প্ৰাইজৰ লগত প্ৰশ্নটো নিজে নিজে পঢ়িব পাৰে। আৰু প্ৰাইজৰ লগত গছপুলি এটা আছে আৰু আমাৰ উদ্বোধক নৱজিৎ দাদা ডাঙৰীয়াই অনা কলম এটাও আছে। কিতাপখনৰ হৈছে মাৰ্ক চেণ্ডে লিখা কুইন অফ দ্য এলিফেণ্টছ। 1996 চনত এই কিতাপখনৰ দ্বাৰাই এগৰাকী মানুহক গোটেই বিশ্বত চিনাকি কৰাই দিছিল। হাত দাঙিছে। আগতে এনচাৰ নকৰা এই ভণ্টিজনীক চান্সটো দিলে হ'ল। তেখেতে আগতে প্ৰাইজ পোৱা নাই চাগে। পাৰ্বতী মাউত। এনে উপাধি কি? তেখেতৰ নাম এনে কিয় চৰ্চাত আহিছে ক'ব পাৰিব? পাৰ্বতী বৰুৱা। আমি পুৰস্কাৰটো দিম। ভাৰতৰ প্ৰথম মহিলা মাউত। একটা জোৰদাৰ হাততালি লাগে। পুৰস্কাৰ পাব, গছপুলি পাব আৰু লগতে এটা কলম পাব। নাম আৰু পৰিচয়টো ক'ব। টিনা ডেকা, বগজ ৰোড। আগতে আহিছিলা নে এইবাৰ প্ৰথম? এতিয়ালৈকে কেনেকুৱা অনুভৱ? দৰ্শক কুইজৰ কাৰণে উপযুক্ত হোৱা নাই নেকি? আচলতে তোমালোক আহিবা বুলি ভাবি অলপ টাফ কৰা গৈছে। নেক্সট আমি প্ৰশ্নলৈ যাওঁ। এইগৰাকী হৈছে পাৰ্বতী বৰুৱা। নেক্সট প্ৰশ্নলৈ যাওঁ আমি।
দশম শতিকাত চীনৰ ৱেই নামৰ ৰাজ্যত তেওঁ বাস কৰিছিল তেওঁৰ প্ৰকৃত নাম আছিল কিচি কিন্তু মানুহে তেওঁক বুদাই বুলিহে মাতিছিল যাৰ অৰ্থ হৈছে কাপোৰৰ বস্তা যি আচলতে তেওঁ লগত লৈ ফুৰা কাপোৰৰ মনাহ নকোচাল শকতাবত এই মানুহজনক আমি কি বুলি চিনি পাওঁ এখন হাত আগতে এনচাৰ দিছে সেইফালে এনচাৰ দিয়া নাই আমাৰ পুৰণা মানুহ এজন কেতিয়াৰ পৰা বিচাৰি আছিলো মাত দিয়া নাছিল তেওঁৰ আচল নামটো আচলতে ভূতেই ইয়াৰ যদিও নাই তেওঁক আমি লাফিং বুদ্ধা বুলি জানো হাততালি লাগে ইণ্টাৰেষ্টিং কথা তেওঁৰ নামটো মনত নাথাকে তেওঁৰ নামটো মই মনত ৰাখিছোঁ আমাৰ মামাহঁতৰ আটাৰ নামৰ লগত সংযোগ কৰি কি আছিল নামটো আমাৰ মামাহঁতৰ মানে আটাৰ আচল নামটো আছিল প্ৰফুল্ল কিন্তু তেওঁ মানুহ মাতিছিল ভতুৰাম বুলি হাততালি লাগে আৰু পুৰস্কাৰ পাব কৃষকদা চাগে অহাৰ আগতে এটা কুৱেশ্যন কৃষকদাৰ কাৰণে ডেডিকেট কৰিছিলোঁ মই আহিয়ে নাপালে বাৰু যি হওক আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ লাফিং বুদ্ধ এইটো আমাৰ ক্লাছ 10ৰ তলৰ ল'ৰা ছোৱালীখিনিক মই চান্স দিব বিচাৰিছোঁ T20 ক্ৰিকেটত হেট্ৰিক কৰা একমাত্ৰ ভাৰতীয় বলাৰজনৰ নাম ক্ৰিকেট চবেই চাই থাকে IPL চাই থাকে আনচাৰটো নিশ্চয় আহিব ক্লাছ 10ৰ তলৰ ছাত্ৰ ছাত্ৰীখিনি নাই ক্লাছ 12ৰ তলৰ ছাত্ৰ ছাত্ৰীখিনি এতিয়া অটল বুলি ক'লে চবেই আনচাৰটো দিব তেতিয়া আৰু তোমালোকে নকবা যে আমাৰ কাৰণে কুৱেশ্যনেই নাই সব টান টান কুৱেশ্যন কৰিছে এনেকৈ ক'লে নহ'ব কাৰণ চবৰে কাৰণে কুৱেশ্যন ৰাখিছিলোঁ মানে নাহে অপেনটো অফ কৰি দিওঁ মহিলাখিনি কওক মহিলাখিনি অকল মহিলাখিনি ছোৱালী মহিলা যিমান আছে তেওঁলোকে ক'ব পাৰে তো সহজ প্ৰশ্ন কাৰণে আচলতে মই চবকে দিব খোজা নাই ভাইটি মহিলা নেকি হাতখন দাঙি আছে জোচ জোচ আৰু স্বস্তিকে হাত দাঙি আছে অপেন কল কৰি দিলেই মানে কৰি দিলে ঠিক আছে অপেন টু অল কোনোবাই হাত দাঙিব নেকি ঠিক আছে স্বস্তিকে ক'ব স্বস্তি হৰভজন সিং আৰু কোনোবাই এইফালে ক'ব হয় নেকি উত্তৰটো আমাৰ হেৰি ক'ব ৰূপলে ক'ব ৰূপ ঠিক আছে এই ৰাকেশে ক'ব ৰাকেশ অমিত মিশ্ৰ নহয় 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 এইফালে ক'ব এই ঠিক আছে ক'ব দিলেও নহয় নহয় দীপক ছাৰ সম্পূৰ্ণ উদ্ধত নামৰ কৰিছে এইটো সহজ প্ৰশ্ন আছিল চবৰে পৰা আনচাৰটো আহিব বুলি ভাবি আছিলো উত্তৰটো চাই লওঁ কি হয় দীপক ছাৰ নেক্সট আমি প্ৰশ্নলৈ যাওঁ এটা ভিডিঅ' আহিব চাগে ভিডিঅ'টো চাই লওঁ মহিলাসকলৰ কাৰণে হ'ব কুৱেশ্যনটো